লাহোৰঘাট সমষ্টিৰ বাগচৰী কংগ্ৰেছৰ প্ৰাৰ্থী ডক্টৰ আসিফ মহম্মদ নাজাৰ হাতত লাহোৰঘাট সমষ্টিত পুনৰ বিজয়ী হ'ল ডক্টৰ আসিফ মহম্মদ নাজাৰ। 53 নং লাহোৰীঘাট বিধানসভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰা নাজাৰে বৃহৎ ভোট ব্যৱধানত জয়লাভ কৰিবলৈ সক্ষম হয়। ভোট গণনা সম্পূৰ্ণ হোৱাৰ পিছত গণনা কেন্দ্ৰৰ পৰা ওলাই অহাৰ লগে লগে তেওঁ সংবাদ মাধ্যমৰ সন্মুখত উপস্থিত হৈ সমষ্টিবাসীৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে। আনফালে তেওঁৰ এই বিজয়ত সমৰ্থকসকলে গামোচা আৰু ফুলৰ মালাৰে উষ্ম অভিনন্দন জনায়। সমষ্টিৰ বিভিন্ন ঠাইত আনন্দৰ উল্লাস দেখা যায় আৰু দলীয় কৰ্মীসকলে উৎসৱমুখৰ পৰিৱেশ সৃষ্টি কৰে। পোনপ্ৰথমে মই সমূহ লাহোৰীঘাটবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিম। তেখেতসকলে মোক নিজৰ সন্তান হিচাপে, নিজৰ পৰিয়াল হিচাপে বিপুল ভোটত জয়যুক্ত কৰিছে আৰু প্ৰথমৰ পৰাই যেতিয়াৰ পৰা মই টিকেট পালোঁ তেতিয়াৰ পৰাই যেতিয়া নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিলোঁ তেতিয়াৰ পৰা প্ৰত্যেক লাহোৰীঘাটবাসী ৰাইজে নিজৰ সন্তান, নিজৰ পুত্ৰ, নিজৰ পৰিয়াল হিচাপে মোক আদৰি লৈছে আৰু তাৰ ফলস্বৰূপে আজি মই জিকিব পাৰিছোঁ। গতিকে মই আপোনালোকৰ জৰিয়তে সমূহ লাহোৰীঘাটবাসী ৰাইজক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিম আৰু মই আকৌ এবাৰ লাহোৰীঘাটবাসী ৰাইজে মোক সুবিধা দিয়াৰ কাৰণে যাতে তেখেতসকলৰ হৈ মই মাত মাতিব পাৰোঁ, তেখেতসকলৰ হৈ যাতে কাম কৰিব পাৰোঁ, তাৰ সুবিধা দিয়াৰ কাৰণে মই অতিকৈ তেখেতসকলৰ প্ৰতি কৃতজ্ঞতা জনাইছোঁ আৰু আশা কৰিছোঁ আগন্তুক দিনবোৰত মই এই লাহোৰীঘাটবাসী মোৰ পৰিয়ালৰ বাবে যিমানখিনি পৰা যায় কাম কৰি যাম। ভোটৰ ডিফাৰেঞ্চৰ কিমান পালে? মই 294 ভোটত জয়যুক্ত হৈছোঁ আৰু মই ভাবোঁ যে এইখিনি ভোট আছিলে আমাৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াক ফালে চাই ৰাইজে ভোট দিছিলে। মই তেখেতকো ইমান প্ৰত্যাহ্বানৰ পাছতো মোক টিকেট দিয়াৰ কাৰণে মই তেখেতকো ধন্যবাদ জ্ঞাপন কৰিম আৰু ক'ব বিচাৰিম যে আগন্তুক দিনত সদায় লাহোৰীঘাটবাসী ৰাইজৰ সুখে দুখে মই সমভাগী হৈ থাকিম। আপোনাৰ দলৰ মানুহে চিপৰাং মাৰিছিলে? চাওক, ৰাজনীতিত এইবোৰ থাকেই, মই সেইবোৰ ক'ব নাযাওঁ, কিন্তু ৰাইজেও বুজি পাইছে যিহেতু মোক পৰিয়াল হিচাপে ভাবে, গতিকে মই এইবোৰ কথাত ইমান মন কাণ দিয়া নাই। 2021ত 1600 আৰু 26ত নেক্সট ইলেকশ্যন আপুনি আৰু 60,000 ওপৰ ভোটত জিত পাইছে, কি ক'ব? 66। চাওক, এই কথাটো মই আগতেও কৈছোঁ যে প্ৰথমবাৰ যেতিয়া মই প্ৰাৰ্থী হিচাপে কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে মই আহিছিলোঁ তেতিয়া ৰাইজে মোক চিনি পোৱা নাছিলে, বাট তেতিয়া মই আহি পেলাই মানুহৰ লগত বা আমাৰ যিসকল ৱাৰ্কাৰ আছে বা লাহোৰীঘাটবাসী যিসকল ৰাইজ আছে তেখেতসকলৰ মাজত ইমান সোমোৱা নাছিলোঁ, কিন্তু বিগত 5 বছৰ ধৰি তেখেতসকলে মোক দেখি আছে, সুখে দুখে মই তেখেতসকলৰ সমভাগী হওঁ। গতিকে মই ভাবোঁ এইটোৱেই আছিলে লাহোৰীঘাটবাসী ৰাইজৰ মোৰ প্ৰতি মৰম। মৰিগাঁৱৰ পৰা বুবুনাথৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল'